প্ৰেষ্টালক ঈশ্বৰ প্ৰশংসা হওক। প্ৰথমে মোৰ সৃষ্টিকৰ্তা ঈশ্বৰলৈ শতকোটি নমস্কাৰ। তাৰপিছতে মোৰ গুৰু পিতাই আৰু আইলে শতকোটি নমস্কাৰ আৰু আজি অহা দাগ দাসীসকলে নমস্কাৰ। মই এটা জীৱন্ত সাক্ষ্য দিবলৈ আহিছোঁ। মই আগতো দিছোঁ এই সাক্ষ্য। মোৰ এই ল'ৰাটো দেখিছে আপোনালোকে, এই ল'ৰাটো এটা ফুল পাগল ল'ৰা আছিলে। যিটো সময়ত যোৰহাটত সি কাণত বেগ লৈ পঢ়ি থকা ল'ৰা, 6-7ত পঢ়ি থাকে, কিন্তু সি কাণত কিতাপ পত্ৰ নাচায়। কিতাপ পত্ৰ কাণত লৈ হাতত লৈ বলিয়া যেনেকৈ ঘূৰি থাকে। ৰাস্তাত অহা মানুহক আগচি লৈ তেওঁ পইচা বিচাৰে। কিন্তু মই এদিন ইউটিউবত পাই গ'লোঁ পিতাৰ এটা প্ৰাৰ্থনা, কিহেৰে বুজিম। তাৰপিছত মোৰ ছোৱালীজনী দেখালে, পাপা চাওকচোন এইটো ইমান ধুনীয়া প্ৰাৰ্থনা, কিবা শুনি বৰ ভাল লাগে দেখোন। তাৰপৰা মই পঢ়িলোঁ প্ৰাৰ্থনাটো, হয় মোক পঢ়িয়ে কিবা এটা মনটো হেৰি হৈছে। মই তেতিয়া বিচাৰি তেতিয়া যোৰহাটৰ পৰা আহি পেলাই মই এই নম্বৰডালত পালোঁহি। পাই পেলাই মই পিতা সেইদিনাখন ভৱন বন্ধ আছিলে, পিতাইক গৈ লগ কৰিলোঁ। তাৰপৰা পিতাই বহুত ল'ৰাটোক আশীৰ্বাদ দিলে, হেৰি কৰিলে, তাক গাত হাত খুৱালে। কি নাজানো, সেইদিনাখনৰ পৰাই ল'ৰাটো সম্পূৰ্ণ পৰিৱৰ্তন হ'ল। আৰু অলপ অলপকৈ ল'ৰাটো পঢ়াত মন ধৰিলে, পঢ়িবলৈ ধৰিলে। তাৰপিছত এইবাৰ সি 2nd ডিভিজন মেট্ৰিক পাছ কৰিছে পিতাই আশীৰ্বাদত। আৰু দ্বিতীয়তে এটা জীৱন্ত সাক্ষ্য, মই তিনিচুকীয়া জেলৰ এজন কৰ্মী হয়। পিতাই সেইদিনাখন আমাৰ তাত প্ৰাৰ্থনা হেৰি দিছিলে, পিতাই গৈছিলে, প্ৰাৰ্থনা কৰিলে। এই পিতাই যোৱা পাই কি জানো আমাৰ জেলখনত কিবা এটা আমাৰ পৰিষ্কাৰ হ'ল যে এনেকুৱা লাগে, যেনি চাওঁ তেনি আমি পোহৰ দেখোঁ, এনেকুৱা আমাৰ ভাল লগা হৈছে। আৰু আমাৰ সেই বন্দীৰ ভিতৰতে হেৰি লাইফাৰ, তাৰপিছত তেনেকৈ পোষ্ট কেছত অহা, তেনেকৈ বেংকৰ কেছত অহা আৰু বহুত কেইজন মানুহ জেলৰ পৰা খালচ হৈছে, জামিন হৈ গৈছে পিতাই আশীৰ্বাদত। আৰু তেওঁবিলাকে তাতে সকলো প্ৰাৰ্থনা কৰিছে পিতাই। আৰু মোৰ বহুত সাক্ষ্য আছে, কিন্তু বহুত আছে মানুহ, মই অকলে সিমান হেৰি নকৰোঁ। সেইকাৰণে মই ইমানকে কৈ আজি সাক্ষ্য মই এদায় কৰোঁ। প্ৰেষ্টালক ধন্যবাদ থাকিলে।